আজি অসমবাসী ৰাইজক বিশেষকৈ এটা মই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই মুহূৰ্তত বিশেষ আজি দিনটোত দৈনিক জনমভূমি কাকতত শিৱসাগৰ জিলাৰ পৰা এটা নিউজ উলিয়াইছিলে, যিটো নিউজত নেকি অসত্যতা, সম্পূৰ্ণ অসত্য। মই কোনো এই চিণ্ডিকেটৰ লগত জড়িত নাই, কামগুৰি এইবিলাক গাড়ী মোৰ কোনো নহয়। এই বিষয়ে এনেকুৱা এটা চক্ৰান্ত কৰি আজি যি ধৰণে মোৰ মানুহজনী প্ৰেগনেণ্ট হৈ আছে, কাইলৈ পৰহিলৈ ডেলিভাৰী ডেট আছে। মই তেওঁৰ কাষত আজি দুদিন থাকিব আছিলোঁ, কিন্তু আজি প্ৰশাসনৰ পুলিচৰ ফালৰ পৰা যিটো হাৰাশাস্তি কৰিছে আহি, সেইটো সঁচাকৈ দুখৰ বিষয়। কিয়নো মই আজি কিছুদিনৰ আগত শিৱসাগৰ জিলাত এটা স্বেচ্ছাসেৱী সংগঠন স্বেচ্ছাসেৱী সংগঠন উষা বুলি সংগঠন এটাই বিহু পাতিছিলে। সেই বিহুত মানে বহুতো বয়োজ্যেষ্ঠ ব্যক্তিক মই সম্বৰ্ধনা জনাইছিলোঁ। মোৰ অন্তৰৰ ফালৰ পৰা বহুত কষ্ট হয়, বহুতো মানুহৰ পৰা মই ধাৰ লৈছিলোঁ, তাত নীলাভনীতা আহিছে, তাতো মই তেওঁক পইচা দিছিলোঁ। কিন্তু বহুতো ল'ৰাৰ পৰা মই ধাৰে লৈছিলোঁ পইচা, আৰু বিশেষকৈ আপোনালোকে শুনি দুখ পাব যে মই কি ধৰণে পইচা দিছিলোঁ। মই আমাৰ ইয়াতে এটা বিল্ডিং চিকিউৰিটি দি থোৱা আছিলে দোকান খুলিম বুলি, কিন্তু মোৰ যেতিয়া নেকি এইকেইদিন পইচা অলপ প্ৰব্লেম আছিলে, মই সেই বিল্ডিংটো চিকিউৰিটি উঠাই নি, মোৰ এগ্ৰিমেণ্ট মই দৰকাৰ হ'লে দেখাম, সেই উঠাই নি সেই টকা 2 লাখ মই তাত দিছিলোঁ। আৰু আজিও মোৰ পিতলৰ বস্তু কিছুমানৰ শৰাই বাকীও আছে তাতে। কিন্তু এই ধৰণৰ এটা প্ৰক্ৰিয়া মোৰ অন্তৰৰ পৰা শিৱসাগৰ জিলাৰ মই এটা বয়োজ্যেষ্ঠ ব্যক্তিক সন্মান জনাই সেৱা লৈ মানে এখন বিহু পতাৰ ক্ষেত্ৰত মই জড়িত হৈ পৰিছিলোঁ। এই বিহুখনতে বহুত ধৰণে শুনা পাইছোঁ যে বিতৰ্কলৈ লৈ আহিছে যে লাচিত গগৈয়ে চিণ্ডিকেট কৰে, লাচিত গগৈয়ে টকা ক'ৰপৰা দিয়ে, কেনেকৈ দিয়ে। ঠিক তেনেধৰণে আজি এই ঘটনাটোৰ লগত চুপাৰী চিণ্ডিকেটৰ এই 3খন গাড়ীৰ লগত মোক সাঙুৰাই লৈছে। কিন্তু মই কিছুদিনৰ আগত আপোনালোকে সকলোৱে জানে, আজি প্ৰায় এবছৰ ওচৰা-ওচৰি হোৱাই নাই কিজান, ডিফুৰ লগত এটা জড়িত সঁচা কথাত মই সঁচা কথা কৈছিলোঁ। খুব কম দিনৰ ভিতৰত মোক মহামান্য আদালতে মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনোৱাত মই তাৰ পৰা পৰিত্ৰাণ পাইছিলোঁ, আৰু মই এটা নতুন জীৱন গঢ়িবলৈ সাহস কৰিছিলোঁ যে মই মানুহক সহায় কৰিম সঁচা, কিন্তু মোৰ অন্তৰৰ পৰা যেনেকৈ যি পাৰোঁ কৰোঁ, আৰু সেইবিলাক ধৰণৰ নকৰোঁ বুলি মই তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখিত আকাৰেৰে মই হোৱাটছআপ যোগে তেওঁলৈ বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে এই ধৰণৰ কাম আৰু মই নকৰোঁ, আপোনাৰ দুখ পোৱা কাম মই নকৰোঁ। কিন্তু আজি দেখা পালোঁ এই বাৰ্তাৰ নিউজটো যেতিয়া নেকি দৈনিক জনমভূমিয়ে উলিয়াই দিয়াৰ পাছতে এনেকুৱা এটা মোক আজি ধৰক মই ঘৰত থাকিব পৰা নাই, মই ঘৰৰ পৰা আঁতৰি দিবলগীয়া হৈছে। কিয়নো মই আঁতৰি দিব নালাগে, মই দৰকাৰ হ'লে মই বিশেষকৈ যাম বুলি জনাইছোঁ। আৰু এই গাড়ী 3খনৰ সংক্ৰান্তে যেতিয়া নেকি গাড়ীখন তাত আহিছিলে বুলি মোক শুনা পাইছিলোঁ, বেলেগে মোক সুধিছিলে যে দাদা এইখন আপোনাৰ কিবা গাড়ী আহিছে নেকি, আমগুৰিত আপুনি ৰাখিছে নেকি। মই কৈছোঁ যে মই এইবিলাকৰ লগত নাই। মই কৈছোঁ যে তুমি গাড়ীখনৰ নাম্বাৰ মোক দিবা, মোক কাৰ গাড়ী হয় মই চাম বুলি মই অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ ডাঙৰীয়াক মই হোৱাটছআপ যোগেৰে মই ক'লোঁ যে আপুনি SP ছাৰক এই গাড়ীকেইখনৰ বিষয়ে জনাই দিয়ক। লগালগ তেওঁ SP ছাৰক অৱগত কৰিছে। গাড়ী 3খনৰ ফটোৰ সৈতে নাম্বাৰৰ সৈতে মই তেওঁক জনাইছোঁ যে এই গাড়ীখন মোৰ নহয়, মোক পিছত মানুহে বদনাম কৰিব বিচাৰি আছে। এইবিলাক কথা মই বহুত শুনা পাইছোঁ। এই গাড়ীখন মোৰ বুলি ভাবি ল'ব নালাগে, এইখন নহয়, আপুনি SP ছাৰক জনাই এই ৰাস্তাটো গাড়ীখিনি ধৰাৰ ব্যৱস্থা কৰক। কিন্তু আজি সেই ক্ষেত্ৰত মই সহায় কৰিছোঁ, প্ৰশাসনক সহায় কৰাৰ ক্ষেত্ৰত ওলোটাই মোক আজি প্ৰশাসনে ইমান এটা হাৰাশাস্তি কৰিছে। কিন্তু এইটো সঁচাকৈ গ্ৰহণযোগ্য নহয়। আৰু কিবা থাকিলে মই প্ৰশাসনৰ লগত আগৰ পৰা মোক যদি মাতিলেহেঁতেন ভাল লাগিলেহেঁতেন, মই গ'লোহেঁতেন। কিন্তু মোৰ মানুহজনী আজি সেই অৱস্থাত দুখ পাব বুলি মই অলপ আঁতৰি দিবলৈ মোৰ অকণো মন নাছিল। কিন্তু আঁতৰি দিলোঁ কিয়, সম্পূৰ্ণ মোৰ ইয়াত অসত্য। এনেই মই আজি ৰাতিটো তাত থানাত এনেই খাটিব বিচৰা নাই বিনা দুখত। কিন্তু আইনে যদি সঁচা তদন্ত বিচাৰ নকৰি মোক হাৰাশাস্তি কৰে, মই কিন্তু তেতিয়া ময়ো মাননীয় মুখ্যমন্ত্ৰী DGP মহোদয় লগতে প্ৰধানমন্ত্ৰীলৈ মানে এই বিষয়ে বাৰ্তা লিখিবলৈ মই তেওঁলোকৰ ওপৰত লিখিবলৈ বাধ্য হ'ম। কিয়নো মই অলৰেডি সকলোৱে জানে মুখ্যমন্ত্ৰী মহোদয়কে ধৰি মই এতিয়া অলপ পিছতে মুখ্যমন্ত্ৰী মহোদয়ক মই লিখিত প্ৰতিবেদন দিম। লগতে মই যদি মোক কষ্ট দিয়ে, মই তেতিয়া কিন্তু তেওঁলোকে যি ধৰণে মোৰ ওপৰত আইনী কষ্ট যদি বিনা দুখত কষ্ট দিয়ে, মই তেতিয়া কিন্তু বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।